নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব'ত আমি আৰম্ভণিতে আপোনাক দি ল'ব বিচাৰিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ সমগ্ৰ দেশজুৰি ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এই মুহূৰ্তৰ এটা ইতিবাচক খবৰ আমি জনাইছো দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা 24 ঘণ্টাত 2,81,386 গৰাকী আক্ৰান্ত হৈছে নতুনকৈ কোভিড-19 অৰ্থাৎ প্ৰত্যেক দিনে যে 4 লাখকৈ লোক আক্ৰান্ত হৈছিল দেশত আৰু এতিয়া 3 লাখৰ তললৈ নামিছে 24 ঘণ্টাৰ কৰোনা আক্ৰান্তৰ সংখ্যাই এয়া নিতান্ত এক শুভ সংকেত এক ইতিবাচক খবৰ যি সময়ত কৰোনাৰ সংহাৰীলা অব্যাহত আছে সমগ্ৰ দেশজুৰি আৰু তেনে সময়তেই বিগত 24 ঘণ্টাৰ তথ্যই কিছু সকাহ দিছে দেশবাসীক বিগত 24 ঘণ্টাত 2,81,386 গৰাকী আক্ৰান্ত হৈছে অৰ্থাৎ 3 লাখৰ তললৈ নামিছে আক্ৰান্তৰ পৰিসংখ্যা এদিনত 4,106 গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে আৰু বৰ্তমানলৈ 2,74,000 লোকৰ মৃত্যু হৈছে কোভিড-19ৰ চিকাৰ হৈ এই মুহূৰ্তৰ দেশৰ পৰিসংখ্যা আমি জনাইছো কৰোনাৰ আক্ৰান্তৰ সংখ্যা আৰু সমান্তৰালকৈ মৃত্যুৰ সংখ্যা দেশত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু বিগত 24 ঘণ্টাৰ এই তথ্য হৈছে 2,81,386 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে অৱশ্যে এদিনতে 4,106 গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে আৰু এই পৰ্যন্ত সমগ্ৰ দেশজুৰি কোভিড-19ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে 2,74,000 লোকে আৰু এই মুহূৰ্তৰ আমাৰ বিশেষ সেগমেন্ট কোভিড কেয়াৰ লাইভ আপোনালোকৰ বাবে আমি লৈ আহিছো বিশেষ সেগমেন্ট কিয়নো আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল কোভিড সৃষ্ট পৰিৱেশৰ মাজত আমাৰ মন হতাশাগ্ৰস্ত হৈ পৰিছে হতাশাৰে আগুৰি ধৰিছে আমাৰ মন গতিকে এনে এক কোভিড সৃষ্ট পৰিৱেশৰ মাজৰ পৰা আমি কেনেকৈ নিজকে ৰক্ষা কৰিম এই বিষয়ে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে আমি অসমৰ কিছু আপডেট আপোনাক দি ল'ব বিচাৰিছো কোভিড কেয়াৰ ৰোগীৰ ক্ষেত্ৰত কিদৰে যত্ন ল'ব সেই বিষয়ে আমি জনাম কিন্তু এইখিনি মুহূৰ্তত আমি আপোনাক জনাইছো অসমতো আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু একেদিনাই ৰাজ্যত কৰোনাত মৃত্যু হৈছে 56 জন লোকৰ ৰাজ্যতো সামান্য হ্ৰাস পাইছে কৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা একেদিনাই কৰোনাত মৃত্যু হৈছে 56 জন লোকৰ দেওবাৰৰ দিনটোত আক্ৰান্ত হয় 3,650 জন লোক কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 1,197 জন লোক আক্ৰান্ত হৈছে ৰাজ্যত আৰোগ্যৰ হাৰ হৈছে 85.73%। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কৰোনাৰ আক্ৰান্তৰ পৰিসংখ্যা ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৰাজ্যতো সামান্য হ্ৰাস পাইছে কৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা একেদিনাই কৰোনাত মৃত্যু 56 জন লোকৰ বিগত কেইবাদিন ধৰি একে লেঠাৰিয়ে 70 জনৰো অধিক লোকৰ প্ৰাণহানি হৈছে কোভিড-19ত আক্ৰান্ত হৈ আৰু শেহতীয়াকৈ 56 জন লোকৰ মৃত্যু হৈছে মৃত্যুৰ পৰিসংখ্যা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু দেওবাৰৰ দিনটোত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 3,650 জন আৰু কামৰূপ মহানগৰ জিলাত সৰ্বাধিক আক্ৰান্ত হৈছে 1,197 জন লোক আৰু ৰাজ্যত আৰোগ্যৰ হাৰ 85.73%। আৰু যেহেতু আমি লৈ আপোনালোকৰ বাবে বিশেষ অনুষ্ঠান লৈ আহিছো কোভিড কেয়াৰ লাইভত থাকিব এগৰাকী বিশেষজ্ঞ চিকিৎসক আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান দিব বিধান দিব বিশেষজ্ঞ চিকিৎসকে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব চিকিৎসক আৰু বিশেষকৈ কোভিড কেয়াৰ ৰোগীৰ যত্ন কেনেকৈ ল'ব এই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰিছো কৰোনাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি আছে ঘৰত থাকিয়ে কেনেদৰে উপায় লাভ কৰিব আপুনি কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু চিকিৎসকে আপোনাক দিব পৰামৰ্শ দিছপুৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক বিএন শৰ্মা ডাঙৰীয়া এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সৈতে শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ কোভিড কেয়াৰ লাইভ শৰ্মা ডাঙৰীয়া প্ৰথমে আপোনাৰ পৰা কিছু বিধান যদি আমি জানি লওঁ আমাৰ দৰ্শকসকলক আমি জনাই লওঁ কোভিড সৃষ্ট পৰিৱেশ সকলোৰে মন ভাগি পৰিছে সকলোৱে হতাশ হৈছে কেনেদৰে উদ্ধাৰ হ'ব এই মহা বিপদৰ পৰা কেনেদৰে নিজকে ৰক্ষা কৰিব নিজৰ সমাজখনক নিজৰ পৰিয়ালটোক ৰক্ষা কৰিব এনে বহু প্ৰশ্ন সকলোৰে মনত আপোনাৰ বিধান
নমস্কাৰ মই নিউজ 18ৰ সকলো দৰ্শকলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় এতিয়া কোভিডৰ সময় গোটেই বিশ্বব্যাপী অতিমাৰী বা মহামাৰী ৰূপে এই ৰোগে ছানি ধৰিছে কিন্তু তাৰ মাজতো আমি আমাৰ জীৱন চলাই যাব লাগিব এই কোভিডৰ বিৰুদ্ধে আমাৰ যুদ্ধখন আমি চলাই যাম আৰু আমি নিশ্চয় জয়লাভ কৰিম হয় এই পজিটিভ নোটটোৰে মই আজিৰ এই গোটেই অনুষ্ঠানটো আৰম্ভ কৰিব খুজিছোঁ হয় কোভিড আন একো নহয় ই মাথোন এবিধ ৰোগ আৰু এই ৰোগৰ সৃষ্টিকৰ্তা হ'লগৈ এটি ভাইৰাছ ক্ষুদ্ৰাতি ক্ষুদ্ৰ চকুৰে নমনা বেক্টেৰিয়া ফাংগাছ এইবিলাকতকৈ সৰু সৰু এক অৰ্গেনিজম যাৰ নাম আমি দিছোঁ ভাইৰাছ এই ভাইৰাছ বহুত যুগ যুগ ধৰি আমাৰ লগত আছিলে আগতেও ইয়াৰ পৰা বিভিন্ন ৰোগত আমি আক্ৰান্ত হৈছিলোঁ আৰু আপোনালোকক ক'বলৈ পাই আনন্দিত হৈছোঁ যে এনেকুৱা ভাইৰাছজনিত ৰোগবিলাকৰ বিৰুদ্ধে যুঁজ দি মানৱ জাতি সফল হৈছে আৰু এই যুদ্ধত জয়ী হৈছে ধৰক এই পৃথিৱীৰ পৰা আমি বহুত বছৰ আগতেই বৰ আই বা স্মল পক্স যিটো ভাইৰাছজনিত ৰোগ আছিলে তাক আমি নিৰ্মূল কৰি এই পৃথিৱীৰ পৰাই বিদায় দিবলৈ সক্ষম হৈছিলোঁ তাৰপিছত আহিলে পলিঅ' ৰোগো এটি ভাইৰাছজনিত ৰোগ কিন্তু সেই ৰোগকো আমি বিভিন্ন প্ৰকাৰে মানৱ জাতিয়ে যুদ্ধ কৰি নতুন নতুন ভেকচিন উলিয়াই তাক গোটেই পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব পাৰিলোঁ গতিকে মই খুবেই আশাবাদী যে এই ৰোগো আমাৰ পৃথিৱীৰ পৰা আমি অতি শীঘ্ৰেই হয়তো নোহোৱা কৰিব পাৰিম নিশ্চয় জয়ন্ত হয় ডাঙৰীয়া সকলোৱে আশাবাদী আৰু চিকিৎসা বিজ্ঞান অহৰহ ব্যস্ত হৈ আছে আপুনি যি ইতিহাসৰ কথা ক'লে বহু ভাইৰাছ আহিছে বহু ভাইৰাছে তাণ্ডৱ চলাইছে আৰু সকলো ভাইৰাছে অৱশেষত সকলো ভাইৰাছক জয় কৰিবলৈ সক্ষম হৈছে কিন্তু কোভিড-19 এই মহামাৰী অতিমাৰীকো সকলোৱে জয় কৰিবলৈ সক্ষম হ'ব এই আশাতে এতিয়া সকলো বন্দী হৈ আছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এই ভয়ংকৰ বিপদৰ পৰা এই সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমি সকলোৱে মাস্ক পৰিধান কৰিছোঁ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ এইখিনি আমাৰ কৰণীয় আমি কৰিবই লাগিব কিন্তু তাৰ উপৰিও চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা আপোনালোকৰ দৃষ্টিৰ পৰা জড়িত দৰ্শকসকলক কিছু আপুনি বুজাই দিয়ে এই সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি থাকিবলৈ আৰু কি পন্থা হাতত ল'ব লাগে এতিয়া শুনক চিকিৎসকৰ দৃষ্টিত এই ৰোগৰ যি প্ৰতিৰোধ একেবাৰেই সহজ যে যদি আমি দুই গজ বা 6 ফুট দূৰত্ব দুজন মানুহৰ মাজত বৰ্তাই ৰাখিব পাৰোঁ তেতিয়াহ'লে এই ৰোগে কোনো মানুহকে কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে আচলতে এই ৰোগৰ প্ৰতিৰোধ অতি সহজ কিন্তু ব্যৱহাৰিকভাৱে অতি কঠিন কাৰণ মানুহ সামাজিক প্ৰিয় মানুহে পাহৰি যায় যে ইজনৰ পৰা সিজনলৈ এই ৰোগটো বিয়পিব পাৰে চিকিৎসকৰ দৃষ্টিত চাবলৈ গ'লেতো একেবাৰে সহজ যে দুজন মানুহৰ মাজত যদি আমি 6 ফুট দূৰত্ব ৰাখিব পাৰোঁ তেতিয়াহ'লে এই ৰোগ প্ৰতিৰোধ হৈ যাব কিন্তু মানুহে এই সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সক্ষম নহয় তাৰ কাৰণে এতিয়া বিভিন্ন প্ৰকাৰৰ আমি ব্যৱস্থা ল'বলগীয়া হৈছে এতিয়া আপোনালোকে বুজি পাব যে এই লকডাউন এই ট্ৰিটমেণ্ট এই ৰোগৰ চিকিৎসাৰ কাৰণে কিয় প্ৰয়োজন লকডাউনৰ প্ৰয়োজন এইটো কাৰণেই যে মানুহক ইজনে সিজনৰ পৰা যিমান পাৰি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে নিশ্চয় আমি লকডাউনৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে লকডাউনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে আমি কথা পাতিম ডাঙৰীয়া এটা ফোন কল আহিছে এগৰাকী দৰ্শক আছে আমাৰ সৈতে আমি ফোন কলটো লৈ লওঁ স্বাগতম জনাইছোঁ আপোনাক আপোনাৰ ফোন কল ক'ৰ পৰা কৰিছে আপোনাৰ পৰিচয়টো জনাব আৰু কি বিশেষ প্ৰশ্ন আছে ডক্টৰ বিয়ান শৰ্মা আছে আমাৰ সৈতে হেল্ল' হয় মই তেজপুৰৰ পৰা কৈছোঁ খনীন্দ্ৰ কুমাৰ ডেকাই হয় ডেকা ডাঙৰীয়া কওক হয় মই জানিব বিচাৰিছোঁ যে মই এগৰাকী চুগাৰ পেচেণ্টৰ হাই প্ৰেছাৰ আছে হয় হয় তাৰপিছত এতিয়া মই ফাৰ্ষ্ট ড'জটো ল'লোঁ হয় ভেকচিনৰ হয়
কোভাক্সিন ফাৰ্ষ্ট ড'জটো ল'লো, হয় কিন্তু এতিয়া বহুতো মানে শুনিছো ছেকেণ্ড ড'জটো লোৱাৰ পিছত বিভিন্ন ধৰণৰ আনুষংগিক কিবা কিবি পাৰ্শ্বক্ৰিয়া হয়। হয় এতিয়া মই অলপমান মানে ইতস্তত বোধ কৰিছো যে এইটো ল'ম নে ল'ব পাৰিম নে নোৱাৰিম, কিবা অসুবিধা হ'ব নেকি বাৰু, যিহেতু মই মানে চুগাৰ আৰু হাইপাৰটেনশ্যন এগৰাকী ৰোগী। নিশ্চয় সুন্দৰ প্ৰশ্ন। ডক্টৰ আছে, চিকিৎসক আছে, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। হয় শৰ্মা ডাঙৰীয়া, তেওঁৰ প্ৰশ্নটো নিশ্চয় শুনিছে। তেওঁ উচ্চ ৰক্তচাপত ভুগি আছে, তেওঁৰ মধুমেহ ৰোগত আক্ৰান্ত, গতিকে তেওঁ দ্বিতীয় পালি ভেকচিন ল'বলৈ কিছু দ্বিধাবোধ কৰিছে, কিছু চিন্তিত হৈ আছে তেওঁ। ধন্যবাদ শ্ৰী ডেকা ডাঙৰীয়া, আপুনি আপোনাৰ নিজৰ মনৰ কথা ব্যক্ত কৰাৰ কাৰণে খুবেই ভাল পাইছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো আৰু বহুত মানুহৰ মনত জাগিছে আৰু তেওঁলোকে হয়তো মানুহক, চিকিৎসকক বা আন মানুহক সুধিবলৈ নিশ্চয় ইচ্ছা কৰিছে। এতিয়া প্ৰথম কথা হ'লগৈ আপোনাৰ মধুমেহ ৰোগ আছে আৰু উচ্চ ৰক্তচাপ আছে, গতিকে অন্যান্য মানুহতকৈ আপোনাৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। আৰু এই ৰোগত যি ভাইৰাছ জড়িত হৈ আছে, এই ভাইৰাছে আপোনাৰ শৰীৰত কৰিব পৰা যিখিনি সমস্যা বা যিখিনি ৰোগ, সেয়া তাৰ সম্ভাৱনা অন্য মানুহতকৈ আপোনাৰ বেছি। গতিকে আপোনাৰ ক্ষেত্ৰত ক'বলৈ হ'লে যে এই যে কৰোণা ভাইৰাছ বা ক'ভিড ৰোগ, এই ৰোগৰ এতিয়ালৈকে হাতত থকা আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থাই হৈছে ভেকচিন বা টীকাকৰণ। হয় এই ৰোগৰ বীজাণু যেতিয়া আপোনাৰ শৰীৰত প্ৰৱেশ কৰে বা যিকোনো মানুহৰ শৰীৰত প্ৰৱেশ কৰে, তেতিয়া এই ভাইৰাছটো অতি শীঘ্ৰে শৰীৰৰ বিভিন্ন স্থানত, বিশেষকৈ হাওঁফাওত প্ৰৱেশ কৰি 1ৰ পৰা 1 লাখ, 1 লাখৰ পৰা 1 মিলিয়ন, 1 মিলিয়নৰ পৰা 1 কোটি এনেকৈ সি মাল্টিপ্লাই কৰি গৈ থাকে। গৈ পেলাই এই শৰীৰত যিটো উশাহৰ সমস্যা সৃষ্টি কৰে, অক্সিজেন বহন কৰা আৰু অক্সিজেনৰ যিটো বিনিময়, সেইটো ব্যৱস্থাত আঘাত কৰে আৰু মানুহৰ অক্সিজেনৰ অভাৱত বিভিন্ন অতি সংকটজনক অৱস্থাৰ সৃষ্টি হয়। আৰু এই সংকটজনক অৱস্থা সুস্থ মানুহতকৈ যি মানুহৰ মধুমেহ বা উচ্চ ৰক্তচাপ আছে, তেওঁলোকৰ সম্ভাৱনা আৰু শংকা বেছি। নিশ্চয়, গতিকে কিন্তু মই এতিয়া আপোনাক প্ৰশ্ন ডেকা হৈছে ডাঙৰীয়া কিবা ক'ব পাৰ্শ্বক্ৰিয়া হ'ব খুজিছোঁ পাৰে নেকি দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ পিছত? আচলতে চাবলৈ গ'লে আমাৰ চিকিৎসা বিজ্ঞানত চিকিৎসকসকলৰ প্ৰতিদিনে প্ৰতি মুহূৰ্ততে সেইটোৱেই কথা থাকে যে কিবা এটা চিকিৎসাৰ দুটা ক্ৰিয়া থাকে, এটা ক্ৰিয়া, এটা পাৰ্শ্বক্ৰিয়া। এতিয়া আমি জুখি চাব লাগে যে ক্ৰিয়াটোৰ প্ৰয়োজনীয়তা বেছি নে পাৰ্শ্বক্ৰিয়াৰ সমস্যাটো বেছি। আচলতে আজি তেখেতে যিটো প্ৰশ্ন সুধিছে, প্ৰত্যেক চিকিৎসকে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক ৰোগীৰ ক্ষেত্ৰতে এই সমস্যাৰে সন্মুখীন হয় যে এই মানুহজনক আমি এইটো ঔষধ দিমনে, এই ঔষধৰ পৰা তেখেতৰ লাভ হ'ব নে লোকচান হ'ব। এতিয়া মোৰ মতে ক'বলৈ হ'লে ডেকা ডাঙৰীয়া ক'ব খুজিছোঁ যে এইটো এটা জীৱন মৰণৰ সমস্যাৰ তেখেতে সন্মুখীন হৈছে। কাৰণ এই ভাইৰাছে কাক আৰু কোন সময়ত আক্ৰমণ কৰিব কোনেও ক'ব নোৱাৰে। গতিকে তেখেতৰ যিহেতু শৰীৰত দুৰ্বলতা এটা আছেই, গতিকে তেখেতে ভেকচিন লোৱা উচিত। অত্যন্ত প্ৰয়োজন, গতিকে পাৰ্শ্বক্ৰিয়াৰ কথা চিন্তা কৰিব নালাগে। নিশ্চয় হয়, শৰ্মা ডাঙৰীয়া লাইনত থাকক। লগতে আন এগৰাকী দৰ্শক আছে, মই অনুৰোধ জনাইছোঁ কিছু সময় আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, বিৰতিৰ পিছতে আমি পুনৰ উভতি আহিম। আৰু ইতিমধ্যে আমাৰ ফোন নম্বৰ টেলিভিশ্যন স্ক্ৰীণত ফ্লেছ কৰা হৈছে। আপুনি প্ৰশ্ন কৰক, আপোনাৰ শৰীৰত যদি কিবা অন্য দুৰ্বলতাও আছে, তাৰপিছত কৰোণাৰ বিৰুদ্ধে কেনেদৰে যুঁজ দিব, সকলো বিষয় জানক। ডক্টৰ শৰ্মাই সকলো প্ৰশ্নৰ আপোনাৰ উত্তৰ দি যাব। এই মুহূৰ্তত আমি লৈছোঁ এটা শ্বৰ্ট কমাৰ্চিয়েল ব্ৰেক। বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম। আপুনি চাই আছে দ্য মৰ্ণিং শ্ব'ৰ আমাৰ বিশেষ শিতান ক'ভিড কেয়াৰ লাইভত আছে দিছপুৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ BN শৰ্মা। এটা ফোন কল আছে, ইটানগৰৰ পৰা ফোন কৰিছে এগৰাকী দৰ্শকে। আপোনাক ডাঙৰীয়া স্বাগতম জনাইছোঁ। আপোনাৰ কি বিশেষ প্ৰশ্ন আছে ক'ভিড সন্দৰ্ভত, উত্তৰ দিব ডক্টৰ BN শৰ্মাই। হেল্ল', গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। মই ইটানগৰৰ পৰা কৈছোঁ। মোৰ সৰু ভাইটি হেপাটাইটিছ বি আছে আৰু হেপাটাইটিছ আছে আৰু লিভাৰৰ প্ৰব্লেম আছে, ভেকচিন ল'ব পাৰিব নেকি? হয়, শৰ্মা ডাঙৰীয়া। ইটানগৰৰ পৰা ফোন কৰিছে শৰ্মা ডাঙৰীয়া। তেখেতৰ ভাতৃ
হেপাটাইটিছ বিত আক্ৰান্ত হৈ আছে গতিকে তেওঁ প্ৰতিষেধক ল'ব পাৰিবনে নাই সেই প্ৰশ্ন লিভাৰো বেয়া আছে অলপ ডক্টৰ শৰ্মা ডাঙৰীয়া মোক শুনিছে আপুনি প্ৰশ্নটো নিশ্চয় শুনিছে আপুনি খবৰ দিয়ক কিছু সময়ৰ বাবে বিচ্ছিন্ন হৈছে তেওঁৰ সৈতে আমাৰ যোগাযোগ আমি পুনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিম আৰু এই প্ৰশ্নটোৰ উত্তৰ দিব ডক্টৰ বিয়ান শৰ্মাৰো এনে বহু প্ৰশ্ন সকলোৰে মনত এইখিনি মুহূৰ্তত উদয় হৈছে যে ভেকচিন ল'লে কিবা পাৰ্শ্বক্ৰিয়া হ'ব নেকি ভেকচিনৰ কিবা ছাইড এফেক্ট হ'ব পাৰে নেকি বিভিন্ন অন্য ৰোগতো বহু লোক আক্ৰান্ত হৈ আছে গতিকে সেই বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলে ভেকচিন ল'ব পাৰিব নেকি ইয়াৰ পূৰ্বে যেনেদৰে তেজপুৰৰ পৰা এগৰাকী দৰ্শকে ফোন কৰিছিল তেওঁ মধুমেহ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আছে গতিকে তেওঁ ভেকচিন ল'ব পাৰিবনে নাই সেই প্ৰশ্ন আছিল গতিকে ঠিক অনুৰূপ প্ৰশ্ন এটা ইটানগৰৰ পৰা কৰিছে শৰ্মা ডাঙৰীয়া ইটানগৰৰ পৰা এটা প্ৰশ্ন আহিছে যে হেপাটাইটিছ বিত আক্ৰান্ত হৈ আছে গতিকে তেওঁ ভেকচিন ল'ব পাৰিব নে নাই আমি সংযুক্ত হ'ম দিছপুৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ বিয়ান শৰ্মা ডাঙৰীয়াৰ সৈতে আৰু টেলিভিছন স্ক্ৰীণত ইতিমধ্যে আমাৰ ফোন নম্বৰ দিয়া হৈছে আপোনাৰো এনে কিছু প্ৰশ্ন জানিবলগীয়া আছে নেকি যে এনে ভয়াৱহ বিপদৰ সময়ছোৱাত আপুনি নিজক কেনেদৰে ৰক্ষা কৰিব কেনেদৰে সুৰক্ষিত কৰিব আপোনাৰ কিয়নো বহু লোকে বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে মধুমেহ ৰোগত আক্ৰান্ত লোকে কেনেদৰে নিজৰ সুৰক্ষাৰ যত্ন ল'ব বা উচ্চ ৰক্তচাপত যিসকল ভুগি আছে তেওঁলোকে কোভিডৰ এই ভয়াৱহ পৰিস্থিতিত নিজকে কেনেদৰে যতন ল'ব এনে বহু প্ৰশ্নৰ উত্তৰ দিব ডক্টৰ শৰ্মা ডাঙৰীয়াই আমি সংযুক্ত সম্পূৰ্ণপটীয়া সম্প্ৰচাৰত শৰ্মা ডাঙৰীয়াই শুনিছে এতিয়া আপোনাৰ শব্দ এতিয়া শুনো হয় হয় এটা ইটানগৰৰ পৰা এগৰাকী দৰ্শকে ফোন কৰিছিল তেওঁ জানিব বিচাৰিছে যে তেখেতৰ ভাতৃ হেপাটাইটিছ বিত আক্ৰান্ত হৈ আছে গতিকে তেওঁ ভেকচিন ল'ব পাৰিব নে নাই হয় এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে হয় হেপাটাইটিছ বিৰ ক্ষেত্ৰত ক'বলৈ হ'লে তেখেতে এইটো চিকিৎসকৰ পৰামৰ্শ লৈ পেলাইহে লোৱাটো উচিত হ'ব হয় তেখেতৰ যি গেষ্ট্ৰএণ্টাৰলজিষ্ট বা হেপাটলজিষ্ট যি তেখেতৰ চিকিৎসা কৰি আছে তেখেতৰ লগত পৰামৰ্শ কৰি এই ভেকচিনটো লোৱাটো ভাল হ'ব হয় অৰ্থাৎ চিকিৎসকৰ সৈতে বিশেষজ্ঞ চিকিৎসকৰ সৈতে তেওঁ যোগাযোগ স্থাপন কৰি তেওঁ ভেকচিনটো ল'ব পাৰিবনে নাই সেই বিষয়ত তেওঁ অধিক জানিব পাৰিব আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয়টো জনাব আৰু আপুনি কি জানিব বিচাৰিব ডক্টৰ শৰ্মাৰ পৰা নমস্কাৰ হয় নমস্কাৰ ছাৰ মোৰ এনেকুৱা ছাৰ নমস্কাৰ ছাৰ হয় নমস্কাৰ নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মই সেই তাকে প্ৰশ্ন কৰিছোঁ ছাৰ তেওঁক কৈছোঁ মোৰ এটা ছাইড অলপ বিষৰ নিচিনা হৈ থাকে আৰু বুকুটো বিষ গতিকে মই ভেকচিন ল'ব পাৰিম নে নোৱাৰিম প্ৰশ্নটোৰ কাৰণে আপোনাৰ নামটো মোৰ নাম শ্ৰী বাণিজ্য ধন্যবাদ আপুনি আপোনাৰ বুকুত বিষ হৈ থাকে বুলি কৈছে হয় কিন্তু এনেই বুকুত বিষ হৈ থাকিলে ভেকচিন ল'ব নোৱাৰাৰ কোনো কাৰণ নাই হয় ভেকচিন ল'ব পাৰিম নহয় গতিকে মই ভাবোঁ তেখেতে হয় ভেকচিন ল'ব পাৰিব খালি তেওঁ এবাৰ এজন মেডিচিন বিশেষজ্ঞৰ দ্বাৰা তেখেতৰ যি অসুখ হৈছে সেইখিনি এবাৰ পৰীক্ষা কৰি ল'লে ভাল কিন্তু সাধাৰণতে এইবিলাক কাৰণত ভেকচিন ল'ব নোৱাৰাৰ কোনো কাৰণ নাই নিশ্চয় গতিকে চিন্তাৰ কোনো কাৰণ নাই তেওঁ নিশ্চয় প্ৰতিষেধক ল'ব পাৰিব আৰু কিয়নো টীকাকৰণ এতিয়া অত্যন্ত জৰুৰী এই মহামাৰীৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত এই মহামাৰীৰ পৰা আমি জয়ী হ'বলৈ টীকাকৰণেই হৈছে একমাত্ৰ উপায় আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত আপোনাৰ পৰিচয়টো জনাব স্বাগতম জনাইছোঁ আপোনাক আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' হয় হেল্ল' হেল্ল' মই বিশ্বনাথ চৌধুৰীৰ পৰা কৈছোঁ হয় ছাৰ মোৰ ছোৱালী 3 বছৰ পাৰ হ'ল এতিয়াও মাকৰ গাখীৰ খোৱা আছে এতিয়া মাকে ভেকচিন ল'ব পাৰিব নাই আপুনি আকৌ এবাৰ কৰিব নেকি প্ৰশ্ন হয়
আপুনি এটা অতি সুন্দৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে এতিয়া আজিৰ তাৰিখলৈকে তাৰমানে আচলতে এই ৰোগৰ COVID-19 যি ৰোগ আৰু ৰোগৰ প্ৰতিষেধক আৰু তাৰ ভেকচিন এইবিলাকৰ ওপৰত আমাৰ চিকিৎসা বিজ্ঞানত ষ্টাডি চলি আছে এই বিষয়ে মানুহৰ যি ৰিচাৰ্চ সেই ৰিচাৰ্চ চলি আছে গতিকে এতিয়ালৈকে ক'বলৈ হ'লে প্ৰেগনেন্সি আৰু লেক্টেশ্যন যি মাতৃ দুগ্ধ পান কৰাই থাকে এই দুই ক্ষেত্ৰত এতিয়ালৈকে কথাবিলাক সম্পূৰ্ণভাৱে পৰিষ্কাৰ হোৱা নাই এটা প্ৰেগনেন্সি ক্ষেত্ৰত দুই এদিন আগতে এটা গাইডলাইন আহিছে যে তেওঁলোকৰ ক্ষেত্ৰত দিব পাৰে কিন্তু লেক্টেশ্যনৰ ক্ষেত্ৰত এতিয়াও যি চৰকাৰী গাইডলাইন আমাৰ হাতত আহি পৰাহি নাই গতিকে এই লেক্টেশ্যনৰ মানে যি মাতৃ দুগ্ধ পান কৰি আছে সেইসকল মাতৃৰ ক্ষেত্ৰত ভেকচিন লোৱাটো এতিয়াও মানে চৰকাৰীভাৱে কোনো গাইডলাইন অহা নাই নিশ্চয় দুগ্ধপান কৰোঁতা মাতৃসকলৰ বাবে এতিয়াও কিছু সময়ৰ প্ৰয়োজন হ'ব কিয়নো গৱেষণা বৰ্তমান অব্যাহত আছে চিকিৎসা বিজ্ঞানে অহৰহ বিভিন্ন দিশৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশ্নটো কৰাৰ বাবে ডাঙৰীয়া কিছু সময় আমি ৰ'ব লাগিব এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে আন কেইবাগৰাকী দৰ্শক আছে আমাৰ সৈতে ফুল লাইনত আমি অনুৰোধ জনাইছোঁ কিছু সময় অপেক্ষা কৰক প্ৰশ্নটো কৰিব এটা বাণিজ্যিক বিৰতিৰ পিছত লৈছোঁ আন এটি শ্বৰ্ট কমাৰ্চিয়েল ব্ৰেক বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাই আছে দ্য মৰ্ণিং শ্ব'ৰ কোভিড কেয়াৰ লাইভ এই মুহূৰ্তত আন দুগৰাকী দৰ্শক আছে আমাৰ সৈতে আমি এটা এটাকৈ তেওঁলোকৰ ফোন কেইটা লৈ লৈছোঁ ডাঙৰীয়া স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা ফোন কৰিছে আপোনাৰ প্ৰশ্নটো জনাব হেল্ল' হয় হয় প্ৰশ্নটো কৰক আপোনাৰ হেল্ল' মই কাইলৈ মানে ভেকচিনৰ মোৰ ডেট আছে হয় এতিয়া মানে ভেকচিন ল'লে জ্বৰ হয় বা বমি হয় মূৰৰ বিষ হয় কি কৰিব লাগিব যদি হয় নিশ্চয় উত্তৰ দিব ডক্টৰ বিয়ান শৰ্মা ডাঙৰীয়া হয় তেখেতৰ প্ৰশ্নটো ভালদৰে নুশুনিলোঁ তেখেতে কি সুধিছে তেওঁ কাইলৈ ভেকচিন ল'ব তো ভেকচিন ল'লে কিছু এতিয়া বহুতে কৈছে যে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে জ্বৰ হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে যদি তেনেকুৱা ধৰণৰ কিছু পাৰ্শ্বক্ৰিয়া দেখা দিয়ে তেতিয়াহ'লে কি সাৱধানতা অৱলম্বন কৰিব বা কি কৰিব লাগিব খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে ভাল পাইছোঁ প্ৰশ্নটো কৰাৰ কাৰণে বহুত মানুহৰ হয়তো মনত সেইটো প্ৰশ্ন আছে যে ভেকচিন লোৱাৰ ক্ষেত্ৰত কি হয় শৰীৰত কিছুমান পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ ভিতৰত জ্বৰ উঠা মূৰৰ বিষ হোৱা এই দুটা সাধাৰণতে হোৱা দেখা যায় কিন্তু তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে আৰু তাৰ কাৰণে ভেকচিন নোলোৱাকৈ থাকিব নালাগে ভেকচিনটো ল'বই লাগিব কাৰণ ভেকচিন হ'লগৈ জীৱন ৰক্ষাকাৰী ঔষধ গতিকে ভেকচিন লওক আৰু যদি তেনেকুৱা ধৰণৰ মূৰৰ বিষ বা জ্বৰ হয় তেতিয়া সাধাৰণ পেৰাচিটামল টেবলেট দিনে 2টা বা 3টালৈকে ব্যৱহাৰ কৰি পেলাই এই সমস্যাৰ পৰা সমাধান হ'ব পাৰে গতিকে ভয় কৰিব নালাগে নিশ্চয় ভেকচিন লওক নিশ্চয় ভয় বা চিন্তাৰ কাৰণ নাই আন এটা ফোন কল আছে আমি লৈ লওঁ একেলগত স্বাগতম আপোনাৰ পৰিচয়টো জনাব আৰু লগতে আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' মই ৰঙিয়াৰ পৰা কৈ আছোঁ হয় মোৰ আব্বাৰ পেচমেকাৰ লগাই আছে হয় ভেকচিন ল'ব পাৰিবনে নিশ্চয় শৰ্মা ডাঙৰীয়া হয় এইটো খুবেই ভাল প্ৰশ্ন কৰিছে ভেকচিন তেখেতে ল'ব পাৰিব কিন্তু লোৱাৰ আগতে তেখেতৰ যি কাৰ্ডিঅ'লজিষ্ট আছে হৃদৰোগ বিশেষজ্ঞ আছে তেওঁৰ লগত এবাৰ কথা পাতি ল'লে ভাল নিশ্চয় আপোনাৰ হৃদৰোগ বিশেষজ্ঞ যাৰ হয়তো পৰামৰ্শ গ্ৰহণ কৰি আছে গতিকে তেখেতৰ এবাৰ পৰামৰ্শ পুনৰ গ্ৰহণ কৰক ভেকচিন লোৱাৰ ক্ষেত্ৰত তেতিয়াহ'লে খুবেই ভাল হ'ব আন এগৰাকী দৰ্শক আছে এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত ডাঙৰীয়া পৰিচয়টো জনাব লগতে আপোনাৰ প্ৰশ্নটো কৰিব হয় হেল্ল' আপোনাৰ টিভিৰ ভলিউমটো কমাই ল'ব টিভিৰ ভলিউমটো কমাই আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' আমি শুনি আছোঁ আপোনাৰ টিভিৰ ভলিউমটো কমাই প্ৰশ্নটো কৰক মোৰ নাম ৰিহন চন্দ্ৰ দাস মই যোৰহাটৰ পৰা কৈছিলোঁ হয় মোৰ এনে মই এনজিঅ'গ্ৰাফি কৰা আছে আৰু পেচমেকাৰ লগোৱা আছে হয়
গতিকে মই অলপ অলপ সন্দেহ আছে কিবা ল'লে ভেকচিন ল'লে কিবা অসুবিধা হ'ব নেকি? ধন্যবাদ প্ৰশ্নটোৰ কাৰণে। শৰ্মা ডাঙৰীয়া একেটাই প্ৰশ্ন, ৰঙিয়াৰ পৰা কিছু সময় পূৰ্বে একেটাই প্ৰশ্ন কৰিছিল। পেচমেকাৰ তেওঁৰ লগোৱা আছে, গতিকে তেনেস্থলত তেওঁ ভেকচিন ল'লে কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে নেকি? আচলতে তেওঁলোকৰ নিচিনা ৰোগীবিলাকে ভেকচিন লোৱাটো খুবেই প্ৰয়োজন, কাৰণ তেওঁলোকৰ শৰীৰৰ যি সমস্যা, সেই সমস্যাৰ কাৰণে কোভিড ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰাত অসুবিধা হ'ব পাৰে। কিন্তু ভেকচিন লোৱাৰ আগতে তেওঁলোকে যি হৃদৰোগ বিশেষজ্ঞৰ লগত এবাৰ আলোচনা কৰি ল'লে ভাল। নিশ্চয় নিশ্চয়। ডাঙৰীয়া, ইতিমধ্যে এটাই প্ৰশ্ন সকলোৰে মনত, ইতিমধ্যে এনে বহু প্ৰশ্নৰ আপোনালোকে সন্মুখীন হৈছে যে ভেকচিন ল'লে কিবা পাৰ্শ্বক্ৰিয়া হ'ব নেকি, বা জ্বৰ হ'ব পাৰে নেকি, মূৰৰ বিষ হ'ব পাৰে নেকি, এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আছে। আন এটা ফোন কল আছে, আমি লৈ লওঁ। স্বাগতম, আপোনাৰ পৰিচয়টো জনাব, লগতে প্ৰশ্নটো কৰিব। মই দিনেশ শৰ্মা কৈছোঁ, নাৰেংগীৰ পৰা। হয়, হেল্ল'। শুনি আছোঁ, আপোনাৰ প্ৰশ্নটো কৰক। হয় হয়, মোৰ আজি কিছুদিন আগতে কৰোণা পজিটিভ হোৱা বুলি ক'লে। হয়, যোৱা 14 তাৰিখে মই ছেকেণ্ড টেষ্ট কৰোঁতে মোৰ নিগেটিভ বুলি ক'লে। হয়, এতিয়া মই ভেকচিন ল'ব পাৰিম নে নোৱাৰিম? হয়, শৰ্মা ডাঙৰীয়া। হয়, আপোনাৰ যদি কৰোণা ৰোগ হৈ গৈছে আৰু কৰোণাৰ পৰা আপুনি যদি এতিয়া আৰোগ্য লাভ কৰিছে, তেতিয়াহ'লে আপুনি সোনকালে ভেকচিন লোৱা উচিত নহ'ব। আপুনি প্ৰায় 1 মাহ বা 2 মাহ ৰৈ পেলাই তাৰপিছত ভেকচিন ল'লে ভাল হ'ব। নিশ্চয়। আৰু এই বিষয়ে গাইডলাইন আহি আছে, গাইডলাইনে আপুনি পাব। কিন্তু কৰোণা যাৰ ৰোগ হৈ গৈছে, তেওঁলোকে এতিয়া তৎক্ষণাত সোনকালে ভেকচিন লোৱা উচিত নহ'ব। হয়, অৰ্থাৎ এমাহ বা 1.5 মাহৰ এটা ব্যৱধান দিলে ভাল হয় ভেকচিন লোৱাৰ ক্ষেত্ৰত, নহয় জানো? হয়, এই বিষয়ে এটা চলি আছে, গাইডলাইন আহি আছে। হয়তো 2 মাহৰ পিছত ল'ব, এনেকুৱা ধৰণৰ কথাও আহিব পাৰে। গতিকে তেওঁ এতিয়া সোনকালে ভেকচিন নোলোৱাই ভাল হ'ব। নিশ্চয়। আন এগৰাকী দৰ্শক আছে, আপোনাৰ পৰিচয়টো জনাব, প্ৰশ্নটো কৰিব। হেল্ল'। হয়, নমস্কাৰ, মই নগাঁৱৰ পৰা ক'লোঁ। নমস্কাৰ, হয়, প্ৰশ্নটো কৰিব। প্ৰশান্ত ডেকাই ক'লোঁ মই। হয়, আপোনাৰ প্ৰশ্নটো কৰক। নমস্কাৰ ডেকা, আপোনাৰ প্ৰশ্নটো কৰক। মোৰ এবছৰমান আগতে পেংক্ৰিয়াটাইটিছ হৈছিলে, ভাল হ'ল। এতিয়া মই ভেকচিন ল'ব পাৰিমনে? হয়, নিশ্চয় পাৰিব, আপুনি ভেকচিন ল'ব পাৰিব। গতিকে ইয়াত প্ৰশ্ন চিন্তাৰ কাৰণ নাই, চিন্তামুক্ত হৈ তেওঁ ভেকচিন ল'ব পাৰিব। ধন্যবাদ, প্ৰশ্নটো কৰাৰ বাবে আপোনাক ধন্যবাদ। আমাৰ ফোন কলসমূহ আহি আছে, আমি এজন এজনকৈ দৰ্শকৰ ফোন কল ল'ম আৰু সকলো বিধান দিব বিশেষজ্ঞ চিকিৎসক ডক্টৰ বিয়ান শৰ্মা ডাঙৰীয়াই। শৰ্মা ডাঙৰীয়া, ইতিমধ্যে আপুনি কৈছে যে সকলো এটাই প্ৰশ্নৰ এই মুহূৰ্তত সন্মুখীন হৈছে যে ভেকচিন ল'লে, প্ৰতিষেধক ল'লে কিবা পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে নেকি শৰীৰত, মূৰৰ বিষ, জ্বৰ হ'লে কি কৰিব, এনে বহু প্ৰশ্ন আছে। এনে সময়ছোৱাত যদি কিবা তেনেকুৱা ধৰণৰ হয় বা কঁকালৰ বিষ হয়, বিষৰ মেডিচিন বা বিষৰ ঔষধ খোৱাটো উচিত নহয়, এনেকুৱা ধৰণৰ কথা আহিছে। গতিকে এই সন্দৰ্ভত যদি কিছু আপুনি বুজাই দিয়ে। হয়, ভেকচিন লোৱাৰ ক্ষেত্ৰত দেখা গৈছে যে কেতিয়াবা শৰীৰত যিটো ক্লটিং মেকানিজম বুলি কয়, মানে শৰীৰত তেজ গোট মৰা যিটো আমাৰ প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াটো ব্যাঘাত জন্মে বুলি কোৱা হয়। আৰু কোভিড ৰোগৰ ক্ষেত্ৰতো হয় এইটো, আৰু এই ভেকচিন লোৱাৰ ক্ষেত্ৰতো হ'ব পাৰে বুলি কয়, হয় বুলি কোৱা নাই। গতিকে যিবিলাক বিষনাশক ঔষধ আছে, সেইবিলাকৰ ভিতৰত বহুত ঔষধেই এনেকুৱা তেজ গোট মৰা প্ৰক্ৰিয়াত কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এনেকুৱা সাধাৰণ যেতিয়া বিষ হৈ থাকে, তেতিয়া পেৰাচিটামল খুৱাই উপযুক্ত বুলি বিবেচনা কৰা হয়। অকল পেৰাচিটামল গ্ৰহণ কৰিলে ভাল, সুবিধাজনক হ'ব। আৰু এটা ফোন কল আছে, আমি লৈ লওঁ। স্বাগতম, আপোনাৰ পৰিচয়টো জনাব, লগতে প্ৰশ্নটো কৰিব। হয়, মই নগাঁৱৰ পৰা ক'লোঁ। হয়, মোৰ মানে এটা কথা ক'ব বিচাৰিছোঁ। মোৰ মানে আজি 17 দিন আগতে কৰোণা পজিটিভ হৈছিলে। তাৰপিছতে আৰু এটা কথা, মোৰ 3 মান্থ প্ৰেগনেঞ্চি চলি আছে। তাৰমানে বৰ্তমান মই আগতকৈ মানে বেটাৰ ফিল কৰিছোঁ, ভালেই আৰু নিগেটিভো আহিলে ৰিটেষ্ট কৰোঁতে। এতিয়া কথা হ'ল কি, মই যিখিনি মেডিচিন ল'লোঁ, ধৰক এণ্টিবায়'টিক ল'লোঁ, এমক্সিলিন জাতীয়, এতিয়া সেইখিনিৰ পৰা মানে মোৰ বেবীৰ কিবা হাৰ্মফুল হ'ব নেকি বেবীৰ কাৰণে?
প্লিজ জনাবচোন। হয় ঠিকেই, প্ৰশ্নটো খুবেই ভাল প্ৰশ্ন কৰিছে। কিন্তু সাধাৰণতে এনেই এমক্সিচিলিনৰ পৰা তেনেকুৱা ধৰণৰ পাৰ্শ্বক্ৰিয়া হোৱা দেখা নাযায়, গতিকে তেখেতে চিন্তা কৰিব নালাগে। কিন্তু তেখেতে অতি শীঘ্ৰে মানে ভেকচিন লোৱাটো উচিত নহ'ব বুলি ভাবোঁ। হয়, এতিয়া ভেকচিন ল'ব নালাগে, কিছু এটা ব্যৱধান দিলে নিশ্চয় ভাল হ'ব। ধন্যবাদ আপুনি ফোন কৰাৰ কাৰণে। হয়, শৰ্মা ডাঙৰীয়া, ইতিমধ্যে আপুনি কৈছিল যে সামান্য তেনেকুৱা ধৰণৰ পাৰ্শ্বক্ৰিয়া হ'লে কেৱল পেৰাচিটামলহে গ্ৰহণ কৰা উচিত। গ্ৰহণ কৰিলে ভাল। হয়, আৰু যদি তাতকৈ কিবা অধিক ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ যিকোনো ধৰণৰ বিষনাশককাৰী ঔষধ ব্যৱহাৰ কৰা উচিত নহয়। এইটো ভেকচিন লোৱাৰ পৰা কিমান দিনৰ ভিতৰত এইখিনি ফ'ল' কৰিব লাগে আচলতে? আচলতে ভেকচিন লোৱাৰ পৰা এদিন বা দুদিনৰ কাৰণে জ্বৰ বা বিষ অকণমান হ'ব পাৰে। সাধাৰণতেই বেছিভাগ মানুহৰ ক্ষেত্ৰতেই কোনো ঔষধৰ প্ৰয়োজন নহয়। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত যদি অকণমান জ্বৰ হয় বা অকণমান শৰীৰত বিষ হয় তেতিয়াহ'লে পেৰাচিটামল খালেই সাধাৰণতে ভাল পোৱা যায়। এতিয়ালৈকে প্ৰায় 18 কোটিতকৈ সৰহ ভেকচিন দিয়া হৈছে, কিন্তু এই ভেকচিনৰ পৰা কোনো ডাঙৰ পাৰ্শ্বক্ৰিয়া এতিয়ালৈকে দেখা পোৱা নাই। গতিকে এইটো এটা ডেফিনেটলি পজিটিভ খবৰ। নিশ্চয়, যিসকল মানুহ সুস্থ মানুহ, যিসকল মানুহৰ ডাঙৰ বেমাৰ নাই, তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। কাৰণ 18 কোটি মানে ইনজেকশ্যন দিয়া হৈছে আৰু তাৰ কোনো সমস্যা হোৱা নাই, এইটো এটা ডাঙৰ টীকাকৰণৰ বৃহৎ অভিযান। সমগ্ৰ দেশজুৰি ইতিমধ্যে এই টীকাকৰণ অভিযানে 18 কোটি ভাৰতীয়ক সামৰি লৈছে। আৰু অত্যন্ত এটা পজিটিভ খবৰ, এটা শুভ সংবাদ এয়াই যে কোনো ধৰণৰ ডাঙৰ পাৰ্শ্বক্ৰিয়া সন্মুখলৈ অহা নাই। গতিকে এয়া এক সফল খবৰ বুলি ক'ব পাৰি, এক পজিটিভ খবৰ বুলি ক'ব পাৰি। আমি কথা পাতি যাম শৰ্মা ডাঙৰীয়া। আন এটা ফোন কল আমি লৈ লওঁ এইখিনি মুহূৰ্তত। স্বাগতম, আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ প্ৰশ্নটো কৰিব। হয়, মই নগাঁৱৰ পৰা কৈছিলোঁ। হয়, প্ৰবীণ শৰ্মাই কৈছিলোঁ নগাঁৱৰ পৰা। হয়, মানে মোৰ মিছেছৰ নাৰ্ভৰ অকণ প্ৰব্লেম আছিলে। হয়, এতিয়া মানে আপোনাৰ এই গেলক প্লাছ 5 mg দৰৱ খাই আছে। এতিয়া ল'ব পাৰিবনে বাৰু ভেকচিনটো? হয়, ল'ব পাৰিব তেখেতে, হয় ল'ব পাৰিব। নিশ্চয়, কোনো চিন্তাৰ কাৰণ নাই। চিন্তামুক্ত হৈ প্ৰতিষেধক ল'ব পাৰিব কৰোণা মহামাৰীৰ। আমি এই অনুষ্ঠান অব্যাহত ৰাখিম। আমাৰ ফোন কলসমূহ আহি আছে, আমি ফোন কলসমূহ ল'ম। ডক্টৰ শৰ্মা ডাঙৰীয়াৰ প্ৰত্যেকগৰাকী দৰ্শকৰ উত্তৰসমূহ দি যাব। কিন্তু তাৰ পূৰ্বে আমি লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম। আপুনি চাই আছে কোভিড কেয়াৰ লাইভ, আমাৰ বিশেষ অনুষ্ঠান। শৰ্মা ডাঙৰীয়া, কেইবাগৰাকী দৰ্শক আছে। ইতিমধ্যে এটা ডাঙৰ কনচাৰ্ণ এইখিনি মুহূৰ্তত প্ৰতিষেধকক লৈ, ভেকচিনক লৈ, যিহেতু যথেষ্ট স্কেয়াৰচিটি চলি আছে ভেকচিনৰ। যথেষ্ট এই মুহূৰ্তত ভেকচিন, অতি সীমিত সংখ্যক ভেকচিন আহিছে বা বহু কম সংখ্যক লোকে এই মুহূৰ্তত ভেকচিন ল'বলৈ সক্ষম হৈছে। এনে মুহূৰ্তত এটা প্ৰশ্নৰ উদয় হয় যে যদিহে প্ৰথমটো প্ৰতিষেধক লোৱাৰ পিছত দ্বিতীয় পালি প্ৰতিষেধকৰ বাবে যিখিনি সময় লাগে, সেইখিনি সময়ৰ ভিতৰত যদি দ্বিতীয় পালি প্ৰতিষেধক পোৱা নাযায়, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে নেকি? সুন্দৰ প্ৰশ্ন কৰিছে, ভাল প্ৰয়োজনীয় প্ৰশ্ন। তাৰমানে ভেকচিনটো হ'লগৈ, ভেকচিনৰ বিষয়ে ক'ব খুজিছোঁ এটাই কথা যে এই যি মহামাৰী COVID-19 ৰোগ আছে, তাৰ বিৰুদ্ধে আমাৰ একমাত্ৰ কবচ হ'লগৈ এতিয়ালৈকে এই ভেকচিনটো। ভেকচিন লোৱাৰ পিছত ৰোগ হ'ব পাৰে, কিন্তু ঘাতক নহয়। অলপ মাইল্ড বা খুব বেছি অলপ মডাৰেটলৈকে যাব পাৰে, কিন্তু সাধাৰণতে চিভিয়াৰ নহ'ব। গতিকে তাৰমানে এই ৰোগৰ বিৰুদ্ধে ভেকচিনে আমাৰ একমাত্ৰ সাৰথি এতিয়ালৈকে। এতিয়া এটা ইনজেকশ্যন লোৱাৰ পিছত হয়তো স্কেয়াৰচিটিৰ কাৰণে, নাটনিৰ কাৰণে দ্বিতীয় ভেকচিনটো হয়তো ল'বলৈ দেৰি হ'ব পাৰে। কিন্তু ভয় কৰিব নালাগে। এই বিষয়ে আচলতে চিকিৎসা বিজ্ঞানে সময় পোৱা নাই ষ্টাডি কৰিবলৈ, কাৰণ এই বেমাৰটো আৰম্ভ হৈছে মাত্ৰ 19 চনৰ ডিচেম্বৰৰ পৰা। গতিকে আমাৰ চিকিৎসা বিজ্ঞানে ইমান কম সময়ৰ ভিতৰত এটা ভেকচিন তৈয়াৰ কৰিছে। ভেকচিন সফল হৈছে বুলি প্ৰমাণ হৈছে। সেইটোৱে যে নিৰ্ধাৰিত সময়ত যদি লোৱা নহয় দ্বিতীয় পালি প্ৰতিষেধক, তেতিয়াহ'লে ই কিমান দূৰ কাম দিব? কোনো কথা নাই, অকণমান দেৰিকৈ হ'লেও ল'ব পাৰিব, কাৰণ এই বিষয়ে ষ্টাডি চলি আছে। সেইকাৰণেই লাহে লাহে দেখা গৈছে যে কিছুমান ক্ষেত্ৰত প্ৰথমতে কৈছিলে 4 সপ্তাহ, তাৰপিছত ক'লে 6 সপ্তাহ, এতিয়া কৈছে 12 সপ্তাহ। গতিকে এই বিষয়ে আচলতে ষ্টাডি চলি গৈ আছে। আৰু এই ষ্টাডিবিলাক সাধাৰণতে আগতে চলিছিলে 5 বছৰ 10 বছৰ ধৰি।
কিন্তু এতিয়া যিহেতু এটা জৰুৰীকালীন অৱস্থা চলি আছে আৰু এই ভেকচিনৰ পৰা মানুহৰ জীৱন ৰক্ষা হৈছে, সেইকাৰণে চৰকাৰ আৰু চিকিৎসা বিজ্ঞানে এই ক্ষেত্ৰত বহু নিয়ম ঢিলাই দি মানুহৰ প্ৰাণ বচাবৰ কাৰণে এই ভেকচিনটো এৰি দিছে। গতিকে যদি অকণমান দেৰিও হৈছে চিন্তা কৰিব নালাগে, যেতিয়া তেখেতে দ্বিতীয় পালি ঔষধ ল'বলৈ সক্ষম হ'ব তেতিয়াই লওক, কিন্তু তাৰ কাৰণে অযথা টেনশ্যন ল'বৰ কোনো প্ৰয়োজন নাই। নিশ্চয়, কাৰণ এটা ইনজেকশ্যনৰেই বহুত কেইবামাহ জুৰি তাৰ যি প্ৰতিৰোধক ক্ষমতা বাহাল থাকে। কিমান থাকে সেইখিনি হয়তো আমাৰ চিকিৎসকে এতিয়া ক'ব পৰা নাই, কিন্তু গৱেষণা অব্যাহত আছে, গৱেষণা অব্যাহত আছে আৰু কেইবামাহলৈকে দ্বিতীয় ইনজেকশ্যন যদি নলয় আহি আছে। আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত। স্বাগতম, নমস্কাৰ জনাইছোঁ, আপোনাৰ পৰিচয়টো জনাব আৰু লগতে আপোনাৰ প্ৰশ্নটো কৰিব। হেল্ল' ছাৰ, মই গুৱাহাটীৰ মালিগাঁৱৰ পৰা কৈছোঁ। হয়, মই একচুৱেলি ক'ভিড পজিটিভ হৈছিলোঁ, মই কৰিলোঁ। মোৰ এইটো মান্থৰ মোৰ ল'ৰা আছে, এতিয়া পালন কৰিব বিচাৰে, চালটো থাকে পাৰিব নেকি? আৰু ধৰক অলপ প্ৰশ্নটো ভাল ধৰণে বুজি পোৱা নাই। প্ৰশ্নটো স্পষ্টকৈ অহা নাই, আপুনি যদি আকৌ এবাৰ স্পষ্টকৈ কৰে প্ৰশ্নটো চমুকৈ। মই ভাল পালোঁ, মোৰ মিছেছৰ আকৌ হৈছে ক'ভিড পজিটিভ। মই ভাল পাইছোঁ, তাৰো হৈছে, কিন্তু মোৰ ল'ৰা আছে, সি মানে স্তনপান কৰিব বিচাৰে, এতিয়া সি কান্দি থাকে। স্তনপান কৰাত বাধা নাই, স্তনপান কৰাত বাধা নাই, কাৰণ মাকে যদি মুখত মাস্ক এখন পিন্ধি লয় তেতিয়াহ'লে স্তনপান কৰাত বাধা নাই। আৰু শিশুৰ ক্ষেত্ৰত কোৱা যায় যে 2 বছৰৰ ওপৰ যদি হয় তেতিয়া শিশুৱেও যদি তেওঁলোকে ল'ব পাৰে তেতিয়াহ'লে তেওঁলোকেও মাস্ক পিন্ধিব পাৰে, কিন্তু 2 বছৰ তলৰ শিশুৰ কাৰণে সাধাৰণতে মাস্ক ৰিকমেণ্ড কৰা নহয়। কিন্তু তাৰ ডাঙৰ শিশুৱে যদি টলাৰেট কৰিব পাৰে তেতিয়া পিন্ধিব পাৰে, কিন্তু মাকে যদি পিন্ধি লয় তেতিয়াহ'লে স্তনপান কৰিব পাৰিব। সুন্দৰ। আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে। নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ প্ৰশ্নটো কৰিব। নমস্কাৰ, মই মাজুলীৰ পৰা ক'লোঁ। হয়, মোৰ দেউতাৰ বয়স 80+। হয়, দেউতা মাইগ্ৰেন আৰু মোৰ ঘূৰণি ষ্টিমেটিলেণ্ডি খুৱাই থাকোঁ, ষ্টিমেটিলেণ্ডি টেবলেটটো খুৱাই থাকোঁ, অকল মোৰ ঘূৰাই থাকে। হয়, এতিয়া 18 আছিলে, বেজীটো ল'ব পাৰিব নাই, ভেকচিনটো ল'ব পাৰিব নাই? নাই, ষ্টেমেটিল খাই থকা মানুহে ল'ব পাৰিব, কিন্তু লগতে মই এটা কথা কৈ থ'ব খুজিছোঁ যে দীঘলীয়াকৈ ষ্টেমেটিল খাই থকাটো তেখেতৰ মূৰ ঘূৰণি চিকিৎসাৰ ক্ষেত্ৰত খুব ভাল কথা নহ'ব। গতিকে তেওঁ এজন ENT বিশেষজ্ঞক দেখাই ল'ব পাৰে, আৰু সেই বিষয়ে তেওঁলোকে ভাৰ্টাইগৰ এটা ভাল ট্ৰিটমেণ্ট যদি কৰে তেতিয়াহ'লে যথেষ্ট সুফল পাব। আৰু ষ্টেমেটিল খাই থকাটোও এটা মানে কেতিয়াবা মূৰ ঘূৰণিৰ কাৰণ হ'ব পাৰে, কিন্তু ষ্টেমেটিল খাই থকা মানুহে ভেকচিন ল'ব পাৰিব। ডাঙৰীয়া, এতিয়া আমাৰ অনুষ্ঠান সামৰিবৰ সময় আহিছে। ইতিমধ্যে কেইবাগৰাকী দৰ্শকে আমালৈ ফোন কৰিলে, তেওঁলোকৰ বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ আপুনি তেওঁলোকক জনাই গৈছে, এজনৰ পিছত আনজনকৈ দৰ্শকক আপুনি উত্তৰসমূহ দিছে। গতিকে তাৰ সমান্তৰালকৈ এই মুহূৰ্তত শেষত যিহেতু আজি ভেকচিনক লৈ প্ৰত্যেকটো প্ৰশ্ন আহিছে, প্ৰত্যেকগৰাকী দৰ্শকে ভেকচিনৰ ওপৰতে প্ৰশ্নসমূহ কৰিছে তেওঁলোকৰ। যদিহে কোনো ৰোগত আক্ৰান্ত হৈ আছে, সেয়া লাগিলে মধুমেহ হওক বা অন্য তেনেকুৱা ধৰণৰ অসুখতে তেওঁলোক আক্ৰান্ত হৈ আছে বা মেডিচিন তেওঁলোকে গ্ৰহণ কৰি আছে, দীঘলীয়া কোৰ্চ তেওঁলোকে লৈ আছে, গতিকে ভেকচিন লোৱাৰ সময়ছোৱাত সেই কোৰ্চটো তেওঁলোকে কণ্টিনিউ কৰিব পাৰিব নে কিছুদিনৰ বাবে বন্ধ কৰিব লাগিব? কি পৰামৰ্শ আগবঢ়াব? তেওঁলোকৰ নিজৰ যিখিনি চিকিৎসা আছে সেইখিনি তেওঁলোকে চলাই থাকক। হয়, সেইখিনিৰ লগত ভেকচিনৰ কোনো সম্পৰ্ক নাই। ভেকচিন লৈছোঁ কাৰণে এতিয়া ধৰক চুগাৰৰ ঔষধ, প্ৰেছাৰৰ ঔষধ এইবিলাক বন্ধ কৰি দিব নালাগে। কিন্তু যদি কেঞ্চাৰ জাতীয় ৰোগ আছে তেতিয়াহ'লে সেইসকল ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই ভেকচিনটো ল'ব নালাগে। কিন্তু সাধাৰণ যিবিলাক ৰোগ আছে, যিবিলাক ৰোগত তেওঁলোক চলাফেৰা কৰি ঘূৰি ফুৰিব পাৰিছে, দৈনন্দিন নিজৰ কাম কৰি আছে, তেওঁলোকে সেই ঔষধবিলাক বন্ধ কৰি দিব নালাগে। নিশ্চয়। ডাঙৰীয়া, আমাৰ অনুষ্ঠান আমি সামৰিব লাগিব, মাত্ৰ কেইটামান ছেকেণ্ড আছে। শেষত আপুনি কি বিধান আগবঢ়াব দৰ্শকসকলক ক'ভিডৰ পৰা ৰক্ষা পাবলৈ ঘৰত থাকিয়েই
কি পন্থা তেওঁলোকে হাতত ল'ব পাৰিব যদি চমুকৈ আপুনি একদম চমুকৈ কয় আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা হ'লগৈ ভেকচিন আহিছে ভেকচিনেই আমাৰ এই ঔষধৰ এই ৰোগৰ প্ৰতিষেধক গতিকে ভেকচিনটো লওক নিজৰ জীৱন ৰক্ষা কৰক আৰু ঘৰৰ ভিতৰতো মাস্ক পিন্ধিব লাগিব যদি ঘৰত এজন কোভিড ৰোগী থাকে আৰু 6 ফুট দূৰত যদি থাকে এজনৰ পৰা সিজনৰ পৰা আঁতৰি তেতিয়াহ'লে এই ৰোগ আমি ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হোৱা বন্ধ কৰিব পাৰিম ধন্যবাদ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিলোঁ এইখিনি সময় আপুনি আমাক দিলে আমাৰ দৰ্শকসকলক বিশেষকৈ আপুনি দিলে দিছপুৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক সেয়া আছিল ডক্টৰ পিয়ান শৰ্মা আৰু এনেদৰে আমি প্ৰত্যেক দিনাই এগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক লৈ আহিম আপোনালোকৰ সুস্বাস্থ্যৰ বাবে আপোনালোকৰ দিহা পৰামৰ্শ দিব বিশেষজ্ঞ চিকিৎসকসকলে আমাৰ এই বিশেষ অনুষ্ঠান দ্য মৰ্ণিং শ্ব'ৰ জৰিয়তে কোভিড কেয়াৰ লাইভৰ জৰিয়তে আপুনি প্ৰশ্ন কৰিব পাৰিব বিশেষজ্ঞ চিকিৎসকসকলক আৰু বিশেষজ্ঞ চিকিৎসকে আগবঢ়াব বিধান আৰু ইয়াৰ সৈতে সময় হ'ল আজি আমাৰ বিশেষ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ নমস্কাৰ